দিনটোৰ বিষয়ত আমি এই মুহূৰ্তত আনে গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো যেহেতু 2021 বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক্ষণত নৱগঠিত দুটাকৈ দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হ'বনে নহয় তাক লৈ চৰ্চা চলি আছিল কিন্তু আজিৰ দিনটোত এটা বিশেষ খবৰ সংবাদ শিৰোনাম দখল কৰিছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা ইতিমধ্যে চূড়ান্ত হৈছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে একেলগে এবাৰ অৱতীৰ্ণ হ'ব 2021 বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ'বই বুলি আজিৰ দিনটোত মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ এটা ব্ৰেকিং নিউজ আমি এই মুহূৰ্তত জনাইছো খুব গুৰুত্বপূৰ্ণ বিষয় গুৰুত্বপূৰ্ণ খবৰ যেহেতু অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ মাজত যি মিত্ৰতা সেয়া প্ৰায় নিশ্চিত আৰু মিত্ৰতা চূড়ান্ত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এইবাৰ একেলগে অৱতীৰ্ণ হ'ব 2021 বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ'বই বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাত নবহে অসম জাতীয় পৰিষদ সেয়া স্পষ্টভাৱে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ আমি একেলগে আগবাঢ়ি যাম লুৰিণজ্যোতি গগৈ মন্তব্য কৰিছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আমি একেলগে আগবাঢ়ি যাম অসম জাতীয় পৰিষদলৈ মিত্ৰতাৰ সন্দৰ্ভত আজি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে ৰাইজৰ দলে আৰু সেই সন্দৰ্ভত তাতেই ৰাইজৰ দলৰ তৰফৰ পৰা জনোৱা হৈছে যে কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব কৃষক নেতা অখিল গগৈ সেয়া এটা প্ৰশ্ন আছিল যে অখিল গগৈ নিৰ্বাচন কৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব শিৱসাগৰ অথবা তিয়কৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব কৃষক নেতা অখিল গগৈ খুবেই গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো ইছানজৰ দৰ্শকসকলক যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজৰ মিত্ৰতা ইতিমধ্যে চূড়ান্ত হৈছে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্ত হৈছে আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগে অৱতীৰ্ণ হ'ব 2021 বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ'বই বুলি আজিৰ দিনটোত মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ খুবেই গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত ইছানজৰ দৰ্শকসকলক জনাই আছো নিৰ্বাচন যেহেতু সমাগত তাৰ মাজতে আহিছে এই গুৰুত্বপূৰ্ণ খবৰ যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এইবাৰ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আজিৰ দিনটোত খুবেই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আনহাতে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰদী শইকীয়াৰ মতেও নিৰ্বাচনৰ বাবে একেলগে অসম জাতীয় পৰিষদৰ সৈতে অৱতীৰ্ণ হ'বলৈ বা মিত্ৰতাত বহিবলৈ তেওঁলোকে ইতিমধ্যে ৰাইজৰ দলৰ তৰফৰ পৰা অসম জাতীয় পৰিষদলৈ পত্ৰ প্ৰেৰণ কৰিছে সাংবাদিকে লুৰিণজ্যোতি গগৈক প্ৰশ্ন সুধিছিল যে মিত্ৰতা কেতিয়া হ'ব বা মিত্ৰতা হ'বনে নহয় তেওঁ লুৰিণজ্যোতি গগৈ কৈছিল যে আনুষ্ঠানিক পত্ৰ বা প্ৰস্তাৱৰ কোনো কথা নাহে আমি মিত্ৰতাত বহিম বা আমি মিত্ৰতাত অৱতীৰ্ণ হ'ম সেই কথা স্পষ্ট ৰূপত লুৰিণজ্যোতি গগৈয়ে জনাইছিল আৰু যদি আমি এই মুহূৰ্তত সম্ভৱ হয় আমি লুৰিণজ্যোতি গগৈৰ মন্তব্য আমি এই মুহূৰ্তত শুনাব বিচাৰিছো মিত্ৰতা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে লুৰিণজ্যোতি গগৈৰ মন্তব্যটো এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াইছো সক্ৰতা হোৱাটোতো আমি আগতে কৈ আছো ইয়াত আৰু কোনো পত্ৰ দিয়া নিদিয়াৰ কথাই নাহে মিত্ৰতা হ'বই খালি কথা বতৰা পাতি আমি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিম আগবাঢ়িম এই প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰক্ৰিয়া ত্বৰান্বিত কৰিম প্ৰক্ৰিয়া আৰম্ভ হ'ল ত্বৰান্বিত কৰিম আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ যে ৰাষ্ট্ৰীয় যিবোৰ ৰাজনৈতিক দল আছে আৰু সাম্প্ৰদায়িক যিবোৰ ৰাজনৈতিক শক্তি আছে বা ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বুকুচাত উঠি তেওঁলোকৰ অক্সিজেন সেৱন কৰা কোনো আঞ্চলিক শক্তিৰ লগত আমাৰ মিত্ৰতা নহয় ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগতো মিত্ৰতা নহয় সাম্প্ৰদায়িক শক্তিৰ লগতো নহয় আৰু তেওঁলোকৰ লগত যিসকলৰ মানে মিত্ৰতা আছে বা একেলগে তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে সেইসমূহ শক্তিৰ লগতো আমাৰ কোনো মিত্ৰতা নহয় চব ইতিমধ্যে তেওঁলোকৰ ৰাজনৈতিক অভিৱৰ্তনৰ মিত্ৰতা হ'ব বুলি কৈ আহিছে তাৰপিছত আৰু প্ৰস্তাৱৰ প্ৰশ্নই নাহে তেওঁলোকৰ ৰাজনৈতিক অভিৱৰ্তনত অসম জাতীয় পৰিষদৰ আমাৰ প্ৰতিনিধিয়ে গৈ কৈ আহিছে যে আমি একেলগে আগবাঢ়িম মিত্ৰতা হ'ব ইয়াৰ প্ৰস্তাৱ পত্ৰ এনেকুৱা ধৰণৰ কথা নাহে তেওঁলোকৰ ৰাজনৈতিক অভিৱৰ্তনত এই কথা চূড়ান্ত কৈছোঁ যে আমি একেলগে আগবাঢ়িম ইয়াত আৰু কোনো যদি কিন্তু পৰন্তু নাই মিত্ৰতা হ'ব সকলো আঞ্চলিক ৰাজনৈতিক শক্তি যিবোৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত যাৰ মিত্ৰতা নাই তেনেকুৱা আঞ্চলিক শক্তিসমূহৰ লগত আমাৰ মিত্ৰতা এই ক্ষেত্ৰত আমি ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন সময়ত বিভিন্ন প্ৰান্তত আমি এই কথা উল্লেখ কৰিছোঁ যে অসম জাতীয় পৰিষদ ৰাইজৰ দল আন আঞ্চলিক যিবোৰ দল আছে যিবোৰ ৰাজনৈতিক দল ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত কোনো ধৰণৰ মিত্ৰতা নাই তেওঁলোকৰ লগত মিত্ৰতা হ'ব একেলগে ঐক্যবদ্ধভাৱে আমি নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম মিত্ৰতা হোৱাটোতো আমি আগতে কৈ আছোঁ ইয়াত আৰু কোনো পত্ৰ দিয়া নিদিয়াৰ কথাই নাহে মিত্ৰতা হ'বই খালি কথা বতৰা পাতি আমি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিম আৰু আমি লুৰিণজ্যোতি গগৈৰ মন্তব্য শুনা লুৰিণজ্যোতি গগৈ স্পষ্ট ৰূপত কৈছে যে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ'বই
আৰু মিত্ৰতাত আমি একেলগে নিৰ্বাচন অৱতীৰ্ণ হ'ম সেই কথা স্পষ্ট ৰূপত লুৰিণজ্যোতি গগৈ কৈছে কিন্তু কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাত তেওঁলোক নবহে বা মিত্ৰতাত অৱতীৰ্ণ নহয় এই কথা তেওঁলোকে জনাইছে কিন্তু ৰাইজৰ দলৰ সৈতে বা আন আঞ্চলিক দল যিসমূহ আঞ্চলিক দল ৰাষ্ট্ৰীয় দলৰ সৈতে নাই যিসমূহ আঞ্চলিক দলে সাম্প্ৰদায়িক শক্তিৰ সৈতে নাই তেওঁলোকৰ সৈতে আমি মিত্ৰতাত বহিম বা মিত্ৰতা আমাৰ হ'ব এনেধৰণৰ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ আজিৰ দিনটোত ৰাইজৰ দলে সংবাদমেল সম্বোধন কৰিছিল তাত ৰাজ্যৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰ শইকীয়াই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে তেওঁলোকে কৈছিল যে আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আমি অসম জাতীয় পৰিষদলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ বুলি মন্তব্য কৰিছিল এই মুহূৰ্তত ৰাইজৰ দলৰ সংবাদমেলৰ কিয় অংশ আমি শুনাব বিচাৰিছোঁ য'ত মিত্ৰতা সন্দৰ্ভত কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল ভাস্কৰ শইকীয়া মন্তব্য আগবঢ়াইছে বিজেপি মিত্ৰজোঁটক প্ৰতিহত কৰিবলৈ অসমৰ অন্যান্য ৰাজনৈতিক দলসমূহৰ লগত আমাৰ দল দুটাৰ মিত্ৰতা কেনে হ'ব সেইবোৰ বিষয় অতীৱ প্ৰয়োজনীয় চৰ্চাৰ বিষয় মুঠৰ ওপৰত বিজেপিৰ মিত্ৰজোঁটক প্ৰতিহত কৰা উৎখাত কৰা আৰু এই ভয়াৱহ মৌলবাদী সাম্প্ৰদায়িক জাতিদ্ৰোহী কৰ্পৰেটৰ গোলাম দলটোক অসমৰ শাসনৰ পৰা উৎখাত কৰিবলৈ যৌথ ৰণনীতিৰ চৰ্চাৰ এয়া শেষ সময়ৰূপে বিবেচিত হৈছে সেয়েহে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ নিৰ্বাচনী বুজাবুজি সন্দৰ্ভত এটা সুস্থিৰ সিদ্ধান্ত ল'বলৈ আমি দুয়োটা দলৰ নেতৃবৰ্গই অচিৰেই যৌথ বৈঠকত বহাটো অপৰিহাৰ্য হৈ পৰিছে এই পত্ৰৰ জৰিয়তে আমি ৰাইজৰ দলে অসম জাতীয় পৰিষদৰ নেতৃবৰ্গক মিত্ৰতা সন্দৰ্ভত আলোচনাৰ দিন বাৰ ঠিক কৰিবলৈ আৰু আমাক আনুষ্ঠানিকভাৱে এই সভালৈ নিমন্ত্ৰণ জনাবলৈ অনুৰোধ জনাইলোঁ আপোনালোকে বিচাৰিলে আমিও এই সভাৰ উদ্যোগ গ্ৰহণ কৰিব পাৰোঁ এইখিনিতে উল্লেখ কৰিব খোজোঁ যে আমাৰ দলৰ সন্মানীয় ৰাজ্যিক সভাপতিয়ে বহুদিনৰ পূৰ্বে ঘোষণা কৰিছিল যে বিজেপি বিৰোধী জাতীয়তাবাদী সকলো আঞ্চলিক দল একগোট হৈ এক দল এক পতাকা এক প্ৰতীক লৈ এটা ঐক্যবদ্ধ আঞ্চলিক দল গঠন কৰিব লাগে বিজেপিৰ হাতৰ পৰা অসমীয়া জাতি বচাব বিচাৰিছোঁ বিজেপিৰ হাতৰ পৰা যদি অসমীয়া ভাষা বচাব বিচাৰিছোঁ বিজেপিৰ হাতৰ পৰা যদি অসমৰ সংস্কৃতি বচাব বিচাৰিছোঁ তেনেহ'লে আমি সকলো আঞ্চলিক দল ঐক্যবদ্ধ হোৱাটো সময়ৰ দাবী আৰু এই সময়ৰ দাবী মানি লৈ আজি আমি ৰাইজৰ দলে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদলৈ আমাৰ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ এই মিত্ৰতাৰ প্ৰস্তাৱ ইতিমধ্যেই সন্মানীয় সভাপতি অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই গ্ৰহণ কৰিছে আৰু আমি আশাবাদী খুব কম দিনৰ ভিতৰত আমি দুয়োটা দল লগ লাগি আমাৰ মিত্ৰতাৰ চূড়ান্তকৰণ কৰিম আৰু ৰণকৌশল আৰু ৰণনীতি তৈয়াৰ কৰি বিজেপিক উৎখাত কৰাৰ কাৰণে আমি প্ৰয়োজনীয় সকলো পদক্ষেপ আমি গ্ৰহণ কৰিম সেই আমাৰ ৰাইজৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক দিবক ফুকন ডাঙৰীয়া তেখেতসকলৰ কাৰ্যালয়লৈ গৈছে তেখেতসকলৰ হাতত ইতিমধ্যে আমাৰ দলৰ হৈ এই আনুষ্ঠানিক যিখন প্ৰস্তাৱ সেই প্ৰস্তাৱ তেখেতসকলৰ হাতত তুলি দিছে আৰু আমি আশাবাদী অচিৰেই আমি দুয়োটা দলে এখন সভাত অনুষ্ঠিত হ'ব আৰু সেই সভাত মিত্ৰতাৰ প্ৰস্তাৱ সম্পৰ্কে আমি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম বিজেপি মিত্ৰজোঁটক প্ৰতিহত কৰিবলৈ অসমৰ অন্যান্য ৰাজনৈতিক দলসমূহৰ লগত আমাৰ দল দুটাৰ মিত্ৰতা কেনে হ'ব সেইবোৰ বিষয়ে আৰু আমি ভাস্কৰ শইকীয়াৰ মন্তব্য শুনালোঁ আজিৰ দিনটোত তেওঁ সংবাদমেল সম্বোধন কৰিছিল ৰাইজৰ দলে সংবাদমেল সম্বোধন কৰিছিল য'ত কোৱা হৈছে যে অসম জাতীয় পৰিষদলৈ তেওঁলোকে এখন আনুষ্ঠানিকভাৱে মিত্ৰতাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু সেই কথা তেওঁলোকে জনাইছিল তাৰ পাছতে আমি লুৰিণজ্যোতি গগৈৰ যি মন্তব্য সেয়া শুনাইছোঁ লুৰিণজ্যোতি গগৈৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে তেওঁলোকে মিত্ৰতাত অৱতীৰ্ণ হ'ব আৰু মিত্ৰতাৰ জৰিয়তে 2021 নিৰ্বাচনত তেওঁলোক অৱতীৰ্ণ হ'ব বুলি স্পষ্ট ৰূপত ইতিমধ্যে লুৰিণজ্যোতি গগৈ জনাইছে আৰু এই মুহূৰ্তত আমি কোনযোগে সংযোগ স্থাপন কৰিছোঁ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰ শইকীয়াৰ সৈতে মই ভাস্কৰ শইকীয়া আপোনাক স্বাগতম জনাইছোঁ এই মুহূৰ্তত এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আজিৰ দিনটোত আপোনালোকে সংবাদমেল সম্বোধন কৰিছিল য'ত জনোৱা হৈছিল যে অসম জাতীয় পৰিষদলৈ আপোনালোকে আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছে মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰি তাৰ পাছতে লুৰিণজ্যোতি গগৈ আজি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে অসম জাতীয় পৰিষদ ৰাইজৰ দলে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এতিয়া কথাটো হৈছে আপোনালোকৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰিছে বা প্ৰস্তাৱ সন্দৰ্ভত শেহতীয়াকৈ ৰাইজৰ দলক লৈ অসম জাতীয় পৰিষদে কি মন্তব্য কৰিছে বা অসম জাতীয় পৰিষদৰ ফালৰ পৰা আপোনালোকৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে নে নাই হোৱা নিশ্চিতভাৱে আমি সকলো আঞ্চলিক শক্তি একলগ হ'ব লাগিব এয়া সময়ৰ দাবী আৰু সেইকাৰণে আজি আমি আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছোঁ অসম জাতীয় পৰিষদলৈ আৰু অসম জাতীয় পৰিষদেও আমাৰ ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনত আৰু বিভিন্ন সময়ত আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজাৰ কথা কৈ আহিছে আৰু এই গোটেই কথাটো আচলতে আনুষ্ঠানিক ৰূপ দিয়াৰ কাৰণে আজি আমি এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু আমি আশাবাদী যে আমি খুব সোনকালে আমি দুয়োটা দলে আনুষ্ঠানিকভাৱে বৈঠকত মিলিত হ'ম বৈঠকত মিলিত হৈ বিজেপিক কেনেধৰণে পৰাভূত কৰিব পাৰি তাৰ কাৰণে ল'বলগীয়া ৰণনীতি আৰু ৰণকৌশলবিলাক আমি নিৰ্ধাৰণ কৰিম আৰু আচলতে সমগ্ৰ অসমবাসীয়ে বাট চাই আছে ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ কাৰণে আৰু অসমবাসীয়ে কৈ আছে যে আমি সকলো দল আঞ্চলিক শক্তি লগ লাগিব লাগে আৰু যদি এইবাৰ সকলো আঞ্চলিক শক্তি লগ লাগে তেনেহ'লে এইবাৰ অসমত আঞ্চলিকতাবাদৰ বিজয় ধ্বজা উৰুৱাটো নিশ্চিত জাতীয়তাবাদৰ বিজয় ধ্বজা উৰুৱাটো নিশ্চিত
আৰু এইবাৰ অসমত আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ বিজেপিয়ে চলোৱা যি আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ আৰু বিজেপি আৰু AADFে চলোৱা সাম্প্ৰদায়িকতাবাদৰ উৎসাহটো নিশ্চিত। হয় ভাস্কৰদী শইকীয়া, লুৰিণজ্যোতি গগৈ আজি মন্তব্য কৰিছিল যে সাম্প্ৰদায়িক শক্তিক বাদ দি ৰাজনৈতিক দলৰ সৈতে যিসকল আঞ্চলিক দল আছে তেওঁলোকক বাদ দি সকলো ৰাষ্ট্ৰীয় বা সকলো আঞ্চলিক দল একত্ৰিত হ'ব বুলি তেওঁলোকে মন্তব্য কৰিছিল লুৰিণজ্যোতি গগৈ। আপোনালোকৰ সেই একেই মন্তব্য নেকি যে সকলো আঞ্চলিক শক্তি আপোনালোক একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি? সকলো ধৰ্মনিৰপেক্ষ আঞ্চলিক শক্তি আমি ঐক্যবদ্ধ হ'বই লাগিব। সময়ৰ দাবী, অসমবাসী ৰাইজৰ দাবী, এই দাবীক আমি কোনো নস্যাৎ কৰিব নোৱাৰো। এই দাবীক যদি কোনোবা নস্যাৎ কৰে আমি ভাবিম সেই শক্তিয়ে বিজেপিক আচলতে পৰোক্ষভাৱে সহায় কৰিবৰ কাৰণে এনেকুৱা সহায় কৰিছিল। গতিকে আমি সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'ম। তাৰ ইতিবাচক সহায় ইতিমধ্যে সকলো আঞ্চলিক লোকে দিছে আৰু যিটো সময়ৰ দাবী, অসমীয়া জাতি বচোৱাৰ দাবী, গতিকে আমি সকলো আঞ্চলিক শক্তি একলগ হ'ব লাগিব। আৰু খালি আমি সকলোৱে এটা কথা কৈছো যে আমি কোনো সাম্প্ৰদায়িক শক্তিৰ লগত আমি খলিগলি কৰিব নোৱাৰো। বিজেপি আৰু AADF ইটো আন্তৰ পৰিপূৰক শক্তি আৰু সেইকাৰণে আমি AADFৰ লগত মিত্ৰতাৰ কথা প্ৰশ্ন নুঠে আৰু AADFৰ লগত খলিগলি কৰি থকা আন দলৰ লগত আমাৰ মিত্ৰতাৰ প্ৰশ্ন নুঠে। গতিকে আমি ভাবো আমি দুটা ৰণকৌশল ঠিক কৰি ল'ব লাগিব যাতে কোনো পধ্যে জাতীয়তাবাদী শক্তিৰ শিবিৰৰ ভোট বিভাজন নহয়, 1 নম্বৰ। আৰু 2 নম্বৰ ৰণকৌশল আমি নিৰ্ধাৰণ কৰি ল'ব লাগিব যাতে বিজেপি বিৰোধী শিবিৰৰ ভোটৰ ন্যূনতম ভোট বিভাজন হয় তাৰ ৰণকৌশল আমি নিৰ্ধাৰণ কৰি ল'ব লাগিব। আৰু এই সকলোবিলাক কথা আমি ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আন যিবিলাক আঞ্চলিক দল আছে, BPF, ASCC, আমি সকলো লগ হৈ আমি তাৰ কাৰণে যি ধৰণৰ ৰণকৌশল আৰু ৰণনীতি ল'ব লাগিব সেইখিনি সোনকালে আমি। হয় ভাস্কৰদী শইকীয়া, একেখন পতাকা এটা প্ৰতীকৰ তলত আপোনালোক একগোট হোৱাৰ কথা ইতিমধ্যে লুৰিণজ্যোতি গগৈ উল্লেখ কৰিছিল। আপোনালোকৰ একেখন পতাকা আৰু এটা প্ৰতীকে হ'ব নেকি পৰৱৰ্তী সময়ত? এখন পতাকা এটা প্ৰতীকৰ কথা ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈ উত্থাপন কৰিছিল। কিন্তু বিভিন্ন কাৰণত এটা প্ৰতীক, এটা দল, এখন সংবিধানৰ কথা হৈ নুঠিল। এতিয়া আমি ৰাইজৰ দল, 70টা জাতীয় জনগোষ্ঠী সংগঠন, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ জাতি সেনা সংযুক্ত আঞ্চলিক দল হৈ গঠন কৰিলো আৰু আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অসম জাতীয় পৰিষদ জন্মগ্ৰহণ কৰিলে। আৰু এই দুইটা আঞ্চলিক শক্তি এই মুহূৰ্তত একলগ হোৱাটো অসমৰ ৰাইজে বিচাৰিছে। একলগ হৈ আমি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, সেইটো সময়ৰ আহ্বান। আৰু আমি দুইটা দলে এই ক্ষেত্ৰত ল'ব লগা সকলো ধৰণৰ প্ৰচেষ্টা আমি ল'ম। হয় ভাস্কৰদী শইকীয়া, এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে যে কাৰাগাৰৰ পৰাই কৃষক নেতা অখিল গগৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত তেওঁলোকে অখিল গগৈ কাৰাগাৰৰ পৰা মুকলি নহয় তেতিয়াহ'লে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কাৰাগাৰৰ পৰাই। আৰু শিৱসাগৰ টিয়কৰ কথা আপোনালোকে উল্লেখ কৰিছে, সেয়া কিমান দূৰ নিশ্চিত যে অখিল গগৈ ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, শিৱসাগৰ অথবা টিয়ক, সেয়া এই মুহূৰ্তত কিমান দূৰ নিশ্চিত ভাস্কৰদী শইকীয়া? অখিল গগৈ ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বুলি শিৱসাগৰৰ জনগণ, শিৱসাগৰৰ বিভিন্ন দল সংগঠনে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ গ্ৰহণ কৰি আৰু প্ৰস্তাৱ আমাৰ বিবেচনাধীন কৰি আছো। আৰু অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচন কৰাটো এটা আনুষ্ঠানিক সিদ্ধান্ত আমি অচিৰেই ল'ম। আৰু সমান্তৰালভাৱে অখিল গগৈ বৃহৎ সমষ্টি টিয়কৰ পৰাও অখিল গগৈ প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বুলি টিয়ক সমষ্টিমুখী ৰাইজৰ পৰা দাবী উত্থাপন হৈ আছে। দুইটা কথাই আমাৰ বিবেচনাধীন হৈ আছে। আৰু পৰিজন সাপেক্ষে অখিল গগৈ শিৱসাগৰ আৰু টিয়ক দুয়োটা সমষ্টিৰ পৰাই যদি কাৰামুক্ত হৈ নাহে, কাৰাবন্দী অৱস্থাত তেখেতে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু এইটো কথা নিশ্চিত যে অখিল গগৈ বিপুল ভোটত দুয়োটা সমষ্টিৰ পৰা জয়ী হৈ আহিব। ভাস্কৰদী শইকীয়া, এটা খুবেই বিষয় চৰ্চিত হৈছিল, এটা কথা চৰ্চিত হৈছিল যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিটো সমষ্টিতে অৱতীৰ্ণ হ'ব তাৰ বিৰুদ্ধে অখিল গগৈ সেই সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব, সেয়া খুব চৰ্চিত হৈ পৰিছিল। এই মুহূৰ্তত তেনেধৰণৰ কিবা আপোনালোকৰ সিদ্ধান্ত আছে নেকি যে য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অৱতীৰ্ণ হ'ব তাতেই অখিল গগৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? তেনেধৰণৰ কোনো আমি আনুষ্ঠানিক সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিত নিশ্চিতভাৱে শক্তিশালী প্ৰাৰ্থী থিয় কৰাৰ কাৰণে আমি ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ চিন্তা চৰ্চা কৰিম। কিন্তু অখিল গগৈ এই মুহূৰ্তত শিৱসাগৰ টিয়কৰ পৰা নিৰ্বাচন কৰাৰ কথা প্ৰাৰম্ভিক কথা বতৰা, প্ৰাৰম্ভিক যিখিনি প্ৰস্তুতি, সেই প্ৰাৰম্ভিক প্ৰস্তুতি আমি চলাই আছো। হয় ভাস্কৰদী শইকীয়া, শেষৰটো প্ৰশ্ন, আজিৰ দিনটো যেতিয়া আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ বিভিন্নজনৰ পৰা আমালৈ প্ৰশ্ন এটা ৰাখিছিল যে 2021 যদি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে বা নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোন হ'ব, লুৰিণজ্যোতি গগৈ হ'ব নে অখিল গগৈ হ'ব, সেয়া কিন্তু সকলো ৰাইজে জানিব বিচাৰিছিল। গতিকে ৰাইজৰ দলৰ ফালৰ পৰা এগৰাকী কাৰ্যকৰী সভাপতি হিচাপে এই সন্দৰ্ভত আপুনি কি ক'ব? এই মুহূৰ্তত
ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব এই কথা থিৰাং কৰাটো এই কথা আলোচনা কৰাটো সঠিক সময় নহয় বুলি আমি ভাবোঁ যথা সময়ত আমি যেতিয়া ঐক্যবদ্ধ আঞ্চলিক শক্তি বৈঠক হ'ব তাত আমি এই বিষয়ে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিম বুলি আমি আশা কৰোঁ এটা কথা স্পষ্ট কৰি থ'ব বিচাৰোঁ যে আমি ৰাইজৰ দল বা অখিল গগৈ হওক আমি মুখ্যমন্ত্ৰী পদৰ বাবে কোনো প্ৰক্ৰিয়া লালায়িত নহয় আমি 2021 যি বিধানসভা নিৰ্বাচন এই 21 বিধানসভা নিৰ্বাচন জাতিৰ অস্তিত্বৰ যুগ হিচাপে লৈছোঁ গতিকে তাত সকলো ধৰণৰ ত্যাগ কৰিবলৈ আমি ৰাইজৰ দল প্ৰস্তুত আছোঁ কিন্তু সেয়া হ'ব লাগিব কেৱল জাতিৰ স্বাৰ্থ নিশ্চিতভাৱে ভাস্কৰী শইকীয়া আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া আৰু ভাস্কৰী শইকীয়াই আজিৰ দিনটোত খুবেই গুৰুত্বপূৰ্ণ মন্তব্য ইতিমধ্যে কৈছে ভাস্কৰী শইকীয়াই স্পষ্ট ৰূপত কৈছে যে আঞ্চলিক শক্তি একত্ৰিত হ'ব অসম জাতীয় পৰিষদ ৰাইজৰ দল একগোট হ'ব নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব একগোট হৈ আৰু কাৰাগাৰৰ পৰাই কৃষক নেতা অখিল গগৈ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কৃষক নেতা অখিল গগৈ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দিয়ক অথবা শিৱসাগৰ সমষ্টিৰ পৰা সেয়া এতিয়াও চূড়ান্ত হোৱা নাই আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতেই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একগোট হ'ব আৰু তেওঁলোকে যৌথভাৱে নিৰ্বাচনৰ অৱতীৰ্ণ হ'ব বুলি স্পষ্ট ৰূপত মন্তব্য কৰিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া আৰু সমান্তৰালভাৱে কিন্তু আজিৰ দিনটোত লুৰিণজ্যোতি গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু নিৰ্বাচন যিহেতু সমাগত দেখিলে নিৰ্বাচনৰ প্ৰাক্ষণত যি প্ৰশ্নৰ অৱতাৰণা হৈছিল যে অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ মাজত মিত্ৰতা হ'বনে নহয় সেই যি প্ৰশ্ন অৱতাৰণা হৈছিল সেই প্ৰশ্ন এতিয়া চূড়ান্ত ৰূপ দিছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে সেই প্ৰশ্নৰ উত্তৰ দিছে আৰু আজি একেলগে ঘোষণা কৰিছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা পাই চূড়ান্ত আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগে অৱতীৰ্ণ হ'ব নিৰ্বাচন আৰু